हाई हेलो नमस्कार वेलकम टू ऑटो गियर एकदम धुनिया कंडिशनर गाड़ी गोटे डिटेल्स टू दिम गाड़ीखन आपनालोके चाइ लওক एकदम व्हाइट कलर आछे एकदम धुनिया कंडिशनर गाड़ी या चाबिर পৰা কৈছো एकदम दुपात चाबी আছে আৰু গাড়ীখন হৈছে 2022 ৰ গাড়ী ZXi 2022 ৰ ZXi Wagoner ZXi আৰু গাড়ীখন একদম ধুনিয়া কন্ডিশনত থকা গাড়ী অকখন ফাৰ্স্ট ওনাৰ নন এক্সিডেন্টাল একেবাৰে ধুনিয়া কন্ডিশনত আছে আপোনালোকে ফ্ৰন্ট গ্ৰিলৰ পৰা চাওক আপ টু একদম ৰিয়াৰলৈকে এনেকৈ এটো দেখাই দিয়া ৰাইট সাইডটো চাওক টায়াৰ চাওক একেবাৰে ধুনিয়া হৈ আছে আৰু ৰাইট সাইডত চাওক কোনো ধৰণৰ অসুবিধা নাই গোটেখিনি লাগি আছে রুফ রেল লাগি আছে আপনার ডোর ভাইজর লাগি আছে সাইড বিট লাগি আছে গোটেখিনি একো লগাব লগা নাই আপুনি আৰু এইটো চাওক কোনো ধৰণৰ মানে পেইন্টৰ অসুবিধা নাই পিছফালে চাওক একদম ধুনিয়া কন্ডিশনৰ গাড়ী আৰু গাড়ীখন আপোনাৰ রানিং কম আছে কৈছে 35 আৰু এখন Wagoner ZXi মানে সেকেন্ড টপ মডেল আৰু ৰিয়াৰ সাইডটো হৈ গল রাইট সাইডটো দেখাই লেফট সাইডটো দেখাই দিয়া কালাৰৰ পৰা চাওক একদম ধুনিয়া কন্ডিশনত আছে গাড়ীখন একেবাৰে ধুনিয়া আৰু এইখন গাড়ী যদি লব লাগে তেতিয়া হলে আপোনালোকে আহিব লাগিব অটো গিয়াৰ পাঠশালা নিয়াৰ আনন্দৰাম বৰা একাডেমি ন্যাশনাল হাইৱেৰ লগত একেলগে লাগি আছে আৰু গাড়ীখনৰ ফিচাৰ্স কম গোটেখিনি কম কি আছে কি নাই গোটেখিনি বুজাই দিম ওভাৰঅল গাড়ীখন একেবাৰে নন এক্সিডেন্টাল আজিলৈকে কোনো ধৰণৰ ইয়াত এক্সিডেন্টাল ৰিপৰ্ট নাই গাড়ীখনত একদম ধুনিয়া কন্ডিশনত আছে ফাৰ্স্ট ওনাৰ আহা ভিতৰৰ পৰা মই এবাৰ আপোনালোকক ইঞ্জিনটো দেখাই দিম ইঞ্জিনটো চাই লব ইঞ্জিনটো একেবাৰে কেনেকুৱা হৈ আছে বহুতে ভিডিও বনালে কয় যে ইঞ্জিনটো চাব লাগে ইঞ্জিনটো দেখাব লাগে ইঞ্জিনটো দেখাই দিম প্ৰায় দেখাই দিও ইঞ্জিনটো বাট আজি এইখনো দেখাই দিও আপোনালোকে ইঞ্জিনটো চাওক একেবাৰে আনটাচ ইঞ্জিন হয় 35000 কিলোমিটাৰ একেবাৰে চিকচিকিয়া হৈ আছে বনেটৰ পৰা চাওক ইঞ্জিনৰ পৰা চাওক এয়া বনেট চাওক পুৰা ষ্টিল হৈ আছে এয়া এপ্ৰন ৰাইট এপ্ৰন লেফট এপ্ৰন একেবাৰে ধুনিয়া সিল ইঞ্জিন কোটো একো লিকেজ নাই একো নাই একদম ধুনিয়া আৰু এইখন গাড়ী আপুনি আমাৰ পৰা ললে এক বছৰৰ ওয়াৰেন্টি পাব এটা ফ্ৰী সাৰ্ভিসিং পাব আৰু ট্ৰান্সফাৰৰ যিমানখিনি ডকুমেন্টছ আছে আমি আপোনালোকক কৰাই দিম আৰু ভিতৰৰ পৰা এবাৰ গাড়ীখন দেখাই দিম আহা ভিতৰৰ পৰা দেখাই দিও এয়া আপোনালোকে গাড়ীখন ভিতৰৰ পৰা চাওক এয়া ভিতৰত চাওক ইন্টেৰিয়ৰ চাওক একেবাৰে ধুনিয়া হৈছে এয়া নতুন সিট কভাৰ লাগি আছে ইয়াত আপুনি ইনবিল্ট মিউজিক সিস্টেম পাব স্টিয়াৰিংত গোটেখিনি কন্ট্ৰোল পাব দুটা এয়াৰ বেগ পাব ৰাইট সাইড মানে আপোনাৰ ড্ৰাইভাৰ সাইড কো ড্ৰাইভাৰ সাইড এয়াৰ বেগ পাব মিউজিকৰ গোটেখিনি মই আপোনাক দেখাই দি আছো এই আপোনালোক কিলোমিটাৰটো চাওক কিলোমিটাৰ আছে 33000 এয়াৰবেগ দুটা পাব ইয়া আপুনি ইয়াত গ্লোব বক্স আছে একদম ধুনিয়া স্পেস ইয়াত অকমান স্পেস আছে ইয়াত আপোনাৰ চাৰ্জাৰ পইণ্ট আছে আৰু ইয়াত আপোনাৰ কাপ হোল্ডাৰ আছে আৰু স্টিয়াৰিংত গোটেখিনি চাওক ইয়া স্টিয়াৰিংত গোটেখিনি কন্ট্ৰোল আছে আৰু এইটো চাওক আপোনালোকে টপ মডেল গাড়ীখন তো ইয়াত আপুনি গোটেখিনি পাব 4 পাৱাৰ উইন্ডো ORVM এডজাস্টমেন্ট পাব আউটাৰ ORVM এডজাস্টমেন্ট পাব এটা লক ডোৰ লক আনলক পাব আপুনি ইয়াত ফোল্ড কৰিও মানে এইটো উইন্ডোটো লক কৰিব পাৰিব তো ওভাৰঅল গাড়ীখন একেবাৰে ধুনিয়া কন্ডিশনত থকা গাড়ী হয় আৰু এই গাড়ীখন যদি লয় আপোনালোকে ৰিফাইনেন্স কৰি লব পাৰিব ললে কেছত লব পাৰিব ইনবিল্ট মিউজিক সিস্টেম লাগি আছে মই গাড়ীখন এবাৰ স্টাৰ্ট কৰি এপাক চলাই কিনে দেখাই দিম গাড়ীখন কেনেকুৱা লাগে এই গাড়ীখন চাওক মই চলাইছো গাড়ীখনৰ কোনো ধৰণৰ এক্সট্ৰা নয়েজ নাই এক্সট্ৰা কোনো ধৰণৰ সাউন্ড নাই এয়া কোনো সাসপেনশনৰ সাউন্ড নাই আৰু আপুনি ইয়াত গোটেখিনি পাই আছে গাড়ীখনত ওভাৰঅল এসি টো খুব ধুনিয়া পাৱাৰ ষ্টিয়াৰিং হয় গাড়ীখন পাৱাৰ ষ্টিয়াৰিং একেবাৰে ভাল ইন্টেৰিয়ৰটো চাওক এইবিলাক প্লাষ্টিক ফাৰ্স্ট ওনাৰ আছিল এইবিলাক প্লাষ্টিক সাষ্টিক খোলা হোৱা নাই এই লাইট সেট একেবাৰে ধুনিয়া হৈছে মানে খুব ধুনিয়া কন্ডিশনত থকা এইখন গাড়ী যদি আপোনালোকে লয় তেতিয়া হলে গাড়ীখন মই মোৰ কন্টাক্ট নাম্বাৰ দি দিম মোক যোগাযোগ কৰিব পাৰিব একদম ভাল কন্ডিশনত থকা গাড়ী ফাৰ্স্ট ওনাৰ আৰু নন এক্সিডেন্টাল আৰু গাড়ীখন এপাক মই বাহিৰৰ পৰা কেনেকুৱা লাগে হেটো দেখাই দিম যে গাড়ীখন ৰাস্তাত চলি থাকিলে ৰোড পাৰফৰমেন্স গাড়ীখনৰ কেনেকুৱা ৰাস্তাত কেনেকুৱা দেখি গাড়ীখন চলালে তো হেটো চাব আপোনালোকে ৰাস্তাত চলিলে গাড়ীখন কেনেকুৱা লাগে এই গাড়ীখনৰ যেটো মানে ড্ৰাইভিং স্কিল একেবাৰে ধুনিয়া চলাই একেবাৰে ভাল লাগে গাড়ীখন আৰু Wagoner যেটো গ্ৰাউণ্ড ক্লিয়াৰেন্সটো এখন 1.2 হয় 1.2 1200 সিসিৰ গাড়ী 1200 সিসিৰ গাড়ী চলাব ভাল আৰু এখন আছে আমাৰ ইয়াত 1.0 আছে 1.2 আছে লাগিলে আপোনালোকে যোগাযোগ কৰক একদম ভাল কন্ডিশনত থকা গাড়ী যদি আপোনালোকক এইখন গাড়ী লাগে আকৌ এবাৰ কৈছো তেতিয়া হলে মই মোৰ কন্টাক্ট নাম্বাৰ দি দিম আৰু আপোনালোকে ভিজিট কৰিলে টেষ্ট ড্ৰাইভৰ কাৰণে ভিজিট কৰিলে কৰিব পাৰে অটো গিয়াৰ পাঠশালাৰ গাড়ীখন আজি আহিছে একদম এভেইলেবল আছে গাড়ীখন আৰু এই গাড়ীখন হৈছে 1.2 1200 সিসিৰ হয় ZXi মানে সেকেন্ড টপ মডেল আৰু আপোনালোকক লাগিলে যোগাযোগ কৰিব থ্যাংক ইউ